আজি গাইছ পাই আছো গরু বিহুর কারণে যখন রান্ধাই শিকিবি মাইথের নহলে কুবে খেদিম তো আজি জেটকা পতা মানুহ এটা বদলিলাক মানে জেটকা চিঙি তেনে উগাব নোৱাৰি লাষ্টত কি হ'ব ঠাইনাটো কাটি দিব লাগিব নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু মোৰো ভালে আৰু চাওঁতে হেঁপাহৰ ৰঙালী বিহু আহি একদম নিচেই ওচৰ পালে আৰু মোৰ ফালৰ পৰা আমাৰ পৰিয়ালৰ ফালৰ পৰা আপোনালোক সকলোকে ৰঙালী বিহুৰ বহুতো শুভেচ্ছা জনালোঁ সকলো ভালে কুশলে থাকক গোটেই বছৰটো সকলোৰে ভালে কুশলে যাওক তাৰে কামনা কৰিলোঁ আৰু ধুনুহঁতে একদম ৰাতিপুৱাৰে পৰা উঠি উৎপাত যিহেতু মানে আজি গৰু বিহু 14 এপ্ৰিল একেবাৰে মালা গুঠিব মানে একদম যোগাৰ হৈ আছে তো ভিডিঅ'টো মই আৰম্ভ কৰি দিলোঁ ৰাতিপুৱাই একদম গোটেই দিনটো ভিডিঅ' বনাম তো একেবাৰে ভিডিঅ'টো শেষলৈকে চাই থাকিব তো ব'লক পলম নকৰি আৰম্ভ কৰিলোঁ মোৰ আজি ভিডিঅ'টো এইফালে বিহু বুলি ধুনু আৰু চিকুৱে ৰাতিপুৱাই উঠছি আৰু এইফালে দেউতাই গোটেইখিনি যোগাৰ কৰি দিছে আৰু চিকু আৰু ধুনুৱেও গাঁঠি আছে দেউতাও গাঁঠিছে বাৰু চিকু আজি গাইছ পাই আছো গরু বিহুর কারণে আৰু গরু ধুৱাম আৰু মোক দিছা না নি মোকে দে না ইয়াত আমাৰ ধুনু দিছা না বিছনাৰ পৰা নামিয়ে মালা গুঠাত লাগি গৈছে আমাৰ এই পানী লাগি চাকছোঁ একফাল টান আহি পানী লওঁ আছিল গাছত এই গাছডালত এটাই পানী লওঁ আছিলে বান্দাৰে তাক খাই দিছে সেই পানী লগতে মালাখিনি গাঠিছে আৰু এতিয়া আমি আছোঁ ইয়াতে বকাহুৰ আৰু এই দুটা আছে দামৰা আৰু এতিয়া গা ধুৱাম আহোঁ মালা গাঁঠি আছে তাহাৰ নিজৰ কাৰণে আৰু আজি হ'ল গৰু বিহু আজি হ'ল 14 এপ্ৰিল বৰ্তমান মই আছোঁ মামাঠেত আৰু কি ক'ম হ'ল মামাঠেত আহিবা কোনো এতিয়া 2 সপ্তাহ হৈ যাবা দিয়া নাই মই যাব লাগিছিল ভাই ঘৰত বিহুত কি ক'ম আৰু যাম ঘৰত যাম কিন্তু 2 দিনমান পিছত যাম চাগে তো এতিয়া আমি আজি গৰু বিহুত কি কৰোঁ তাকে দেখাম আৰু চাই থাকক নাই বকাহুৰ কি কৰিম আজি তোক গা ধুৱাম তো এই গৰু আৰু এই দুটা গৰু তো এতিয়া চাওঁ আমি কি মালা গাঁঠি আছে আৰু কি কৰে আজি দেখাই আছোঁ তো চাই থাকক আৰু ভিডিঅ'টো শেষক আৰু এই পানী লাও যোনটো বাকলি আছে এই বাকলিটো এৰি কিনে আলু দি ভাজি খাই বম লাগে মোৰ ফেভৰেট আঞ্জা হয় আৰু মোৰ ফিউচাৰ ৱাইফে যদি চাই আছে এই আঞ্জাখন ৰান্ধাই শিকিবি মাইথেৰ নহ'লে কুবে খেদিম তো আৰু এইগিলা বাদ দি এতিয়া এই চা এই হ'ল পানীলাও বেঙেনা বাংনা মানে এই বাংনা মানে বেঙেনা বুলিও কয় আৰু এই হ'ল ৰাঙালাও ৰাঙা নহয় এইটো হাইলা লাও দিব আৰু এই পানীলাও নহয় এই বগাই লাও হ'ব লাগিছিল কি ক'ম মানে আৰু যি পা তাকে নাম দি দিছে তো এতিয়া এই এটা গৰু মালা গাঁঠি আছে নিজৰ কাৰণে এই এটা গৰু নিজৰ কাৰণে মালা গাঁঠি আছে আৰু এই এটা গৰু চাই আছে এই গৰু দুটাক তো গাইজ মই ভিডিঅ' বনাই আছোঁ মোৰ পাছেদি এইটো ভেকলি খিয়া দি আছে ভেকলি ক'ত গেলি চাওঁ পলৈছি ভেকলি ভেকলি আমাৰ ভেকলি কোৱা নাম হৈছিল আকৌ সিদিনা তাইৰ বেমাৰ হৈছিল এইখিনি ফুলছিল সেইকাৰণে তাইৰ নাম এতিয়া ভেকলি ধুনুহঁতৰ মালা গুঠা হৈ গ'ল আৰু ধুনুহঁতে এতিয়া মানে গৰুক গা ধুৱাব আৰু এইফালে আমাৰ নানু আছে দোকান ৰখি নানু দোকান ৰখি আছে আৰু এইফালে এতিয়া গৰুক গা ধুৱাব আৰু এইবাৰ মানে আমাৰ পুখুৰীত গা নুধুৱায় মানে পুখুৰীত বেছি পানী নাই যিহেতু মানে পুখুৰীটো সিঁচা গৈছে তো ইয়াতে মানে ধুৱাব আৰু এই ভিডিঅ' বনাই থাকোঁতে দাদা এজন গ'ল মানে চাইছে গৈছে আৰু এইফালে ইয়াতে ধুৱাব যিহেতু মানে খুৰা অসুখী মানে চকুৰ অপাৰেশ্যন কৰি আহিছে বিবেকতে ধুৱাব আৰু দেখাই দিছে এইফালে এইটো খুৰা এটা গৰু এইফালে ধুৱাই আনিছে আৰু এয়া বিবেকতে ধুই আহিছে বিবেকে ধুনু চিকু আৰু পেহী টেপৰ পানী দি গা ধুৱাইছে মানে এইবাৰ পুখুৰীত পানী নাই না এতিয়া গৰুটো গা ধুৱাই আছে আৰু এইবাৰ পুখুৰীত কি হ'ল চিকু পুখুৰীটো সিঁচিছি পানী নহয় পানীয়ে নাই এতিয়া টেপৰ পানী দি ৰ'ব লগা হৈছে ঠিক আছে গোটেইকেইজনে দেখো কি লাগিছা তো দিব গোটেইকেইজনে ধুই আছে এইফালে এটা ধোৱা হৈ গ'ল আৰু এইফালে ধুই আছে এইটোৰ নাম কি আছিল বিবেক এইটো গৰুৰ নাম কি এইটোৰ নাম কাজল আৰু সেইটোৰ নাম ৰাঙী কাজল আৰু ৰাঙল এয়া গৰুক গা ধুই আছে এইটো ধুলে আৰু হ'ব আৰু ইয়াতে গৰুক গা ধুইছে কম আৰু নিজে ধুইছে বেছি একদম ঝিকি ভিজি অৱস্থা নাই গৰু আজিৰ হোলী কৰিব আহিল
আমার হলি বা লাগ কবাই মোক কাই দিব নিজে লুকে থাক নিজৰ গেলত আৰু এটা তই শুবনি আৰু মালা আহি দি দিব যাই পাব ঘৰত শুব লাহে যাব বাবু শুব গৰু লাহে লাহে তোৰ মায়ে হৰু তোৰ বাপে হলো তই হৰি বৰ গৰু দীঘলতি দীঘল পাত গৰু জাত মা সৰু বাপে সৰু তই হলি বৰ গৰু যাও থাকক ভানে খাবা হলি জানে এইটো কোৱা গান গাব লাগব দিলে গৰু কুবং জাত জাত গৰু কুবং তোৰ মায়ে হৰু সৰু তোৰ বাপে হৰু তই হলি বৰ গৰু লাউ খা বেঙনা খা বছৰে বছৰে বাঢ়ি যা মাইৰ দি মালা জলদি বাবু হেপী হলি গাইজ হেপী হলি আইও পতা আৰু এইবিলাক গৰু দুটাই গাইজ লাল আৰু বাংলাৰ এইটো কৈছে মালা পিন্ধি গৰু চাং চলো, ইটা, খৰো, খৰো। দি গৰু দিব দীঘলে দি দীঘল হাত গৰু কুবং তোৰ ভাই হৰু তোৰ বাপে হৰু তুমি হেলি পৰ গৰু চলো চলো সৰু গা হৈ জানা নিজে কিবা কৰছা অ আমাৰ অৱস্থা গাইজ পকা মাকে গালি কৰিব তে কি কৰবা লাগে তোক ফটো ফটো সৰু গা চা ধুৱে আহি ফটো উঠি এতিয়া যাব নানো পাঠশালা বজাৰ কৰবা এয়া বিহুৰ বজাৰ কৰবা এয়া মা নানু দেউতা বিবেক মানুহজন চব যাব আৰু এতিয়া চিকু আৰু ধুনু মোৰ লগত ঘৰ ৰখা আমি এতিয়া কি কৰিম ভাত বনাম বনা তাৰ ধুনু আছে চা ঘৰত A few moments later. বাজাৰ আহি পাইছি বাজাৰ কি হ'ব কি আনছি ঢেৰ বাজাৰ নানু কি আনছা দামি কি জেটকা চিংবাল কৰি দিয়া জেটকা এয়া হৈছে সন্ধিয়া দিবৰ কাৰণে থোপা বুলি কয় কিবা কিবা বহুত কিবা কিবি থাকে ইয়াতে এই গোটেইখিনি মানে এতিয়া এনেকৈ যোগাৰ কৰি আছে আৰু নানুহঁতে ছিঙি আছে জেটকা আৰু এইফালে হৈছে আমাৰ বাৰীত এইডাল জেটকা আৰু জেটকাডাল যোৱাবাৰ ৰোৱা গৈছিল কিন্তু চাওচোন মোৰ লম্বু কিমান লম্বু হৈছে আৰু আঙিটা ছিঙি আছে আৰু মই দিম ধুনীয়াকৈ তলৰ পৰা ছিঙে তলৰে ছাগালে খাই অঁ মানুহ ক'ত দিবি বঢ়িয়া জেটকাডাল মৰছে আমাৰডাল ধুনীয়াকৈ হৈছে বানপানী নহ'লে থাকিব ঘূৰত অলপমান মাটি দিব লাগিব কম চা উৰা হৈছে উৰা দিব লগালে এবাৰ নেকি জেটকা ছিঙি ছিঙি তেনে উগাব নোৱাৰি লাষ্টত কি হ'ব ঠাইনাটো কাটি দিব লাগিব জেটকাৰ পাতখিনি ছিঙা হৈ গ'ল আৰু এতিয়া পাতাত বটব ইফালে পৰি ইফালে নানু দুয়োটাই আৰু মোকো দিব কিবা দিব মোটামুটি এনেকৈ বটি ভালকৈ মিক্সিত বটাত কৰি না এতিয়া লগাব আহে বাকী হাতত আৰু হাতত মানে লাগব বুলি চাকছোঁ এই হাতত কি থোৱা বান্ধি লৈছে এতিয়া বটা হৈ গ'ল আৰু এইফালে নানু গুড়ত দিছে আৰু এইফালে এও দিলে ময়ো দিছোঁ আৰু পৰিও দিব দিবি না মাথাত
টিকুৱা দিব, বিবেক দিব, চব দিম। আৰু জেটকা আজি দিছে নানু হ'ল আৰু এইবাৰ জেটকা পতা মানুহ এটা বদলিলাক মানে এই বিবেকে লাগছি বৰ্তা আৰু পৰি আছে। A few moments later. জেতুকা দি দুপৰীয়া ভাত পানী খাই একদম জেতুকা ধুলো নানুৱে মাথা ধুলে মই ধুলে হাতত কালাৰ উঠিছিল কিন্তু মই চাবোন মৰাতে নহয় গৈছে কালি আৰু নতুনকৈ দিব নতুনকৈ আৰু দিব লাগিব। তো এতিয়া ভিডিঅ'টো আকৌ আৰম্ভ কৰিছোঁ আৰু এতিয়া আমি যাম বিহুৱান দিব আমাৰ গাঁৱৰ পেহীহঁতৰ ঘৰত আৰু বিবেকহঁতৰ ঘৰটো দেখছে কয়মাৰী পেহীহঁতৰ ঘৰো দেখছে আৰু এতিয়া আমি যাই আছোঁ আমাৰ গাঁৱৰ পেহীহঁতৰ ঘৰত ইয়াত বিহুৱান দিব। তো গৈ পাই কিনে আপোনালোকক লগ পাম। তাৰপিছত আমি আহি পালোঁ পেহীহঁতৰ ঘৰ আৰু এই আমি আহি পালোঁ আৰু দেখোন মানুহ নে কয় গ'লে মানুহ মাতো মুনু আৰু মুনুটো আমাৰ এতিয়া থাকে আৰু মইনা পেহী অভিনয় মন্দিৰত গৈছে এতিয়া আমি আনিছোঁ বিহুৱান এইবাৰো কি নাটক এতিয়া বিহুৱানখিনি দিলোঁ দি অলপতে আছোঁ তাৰপিছত আৰু ঘৰত যাম। আমি বিহুৱান দিব আহিম বুলি গম পাই পেহীয়ে যে আমাক কিমান কি খাবলৈ দিছে মানে ইমানখিনি বনাইছিলে এইফালে পুৰি ঘুগুনি মাংস চাহ মিঠাই একদম পেট ভৰাই খালোঁ আৰু পেহীহঁতৰ পৰা আহি ঘৰ পালোঁ আৰু মই আজি ভিডিঅ'টো ইমানলৈকে আছিলোঁ। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। নতুন ভিডিঅ'ত আকৌ লগ পাম মানে বিহুৰ ভিডিঅ' লৈ আহিম। তেতিয়ালৈকে আপোনালোক সকলো ভালে কুশলে থাকক। বাই বাই।